মই প্ৰায় 5 দিন থাকিবলগীয়া হৈছিলে। এই 5 দিনৰ ভ্ৰমণসূচীৰ সময়ত মই ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, মাননীয় প্ৰধানমন্ত্ৰী, বিত্তমন্ত্ৰী ডাঙৰীয়ানী আদি সকলোৰে লগত সাক্ষাৎ কৰাৰ সৌভাগ্য হ'ল। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগতো দুবাৰকৈ মই বৈঠকত মিলিত হ'লোঁ। তাৰোপৰি কেন্দ্ৰৰ পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ পুৰী, কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডভিয়াৰ সৈতেও মোৰ সাক্ষাৎ হ'ল। এই সাক্ষাতৰ সময়ছোৱাত অসমৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰা হ'ল, বিভিন্ন প্ৰজেক্টৰ বিষয়ে আলোচনা কৰা হ'ল। বিশেষকৈ ৰাষ্ট্ৰপতি মহোদয়াক মই ফেব্ৰুৱাৰী মাহত অসম ভ্ৰমণলৈ আমন্ত্ৰণ জনাইছিলোঁ কাৰ্বি যুৱ মহোৎসৱত অংশগ্ৰহণৰ বাবে। সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো অসমৰ কেইবাটাও বিকাশমুখী প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কাৰণে আমন্ত্ৰণ জনালোঁ আৰু মই আশা কৰোঁ যে ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰপতি মহোদয়া আৰু প্ৰধানমন্ত্ৰী মহোদয় দুয়োজনে অসম ভ্ৰমণ কৰিব আৰু অসমৰ বিকাশৰ যাত্ৰাক আৰু এখোপ আগুৱাই লৈ যাব। ইউচিচিৰ কালি এটা মন্তব্য কৰিছিল যে বহু ব্যৱহাৰৰ যিখন বিল আমাৰ ৰেডি হৈ আছে, আমাৰ কনচালটেশ্যনো কমপ্লিট আছে। গতিকে ফেব্ৰুৱাৰীৰ 4 তাৰিখৰ পৰা বিধানসভা আৰম্ভ হ'ব আৰু বিধানসভাতে আমি বহু বিবাহ বন্ধৰ বিধেয়কখন সদনত উপস্থাপন কৰিম। IB আৰু নিয়াৰ আজি চিফৰ সৈতে আপুনি বহিছে। আমাৰ NIAৰ সৈতে আমাৰ এটা ৰোহিংগীয়া ইনফ্লেশ্যনৰ ওপৰত আমাৰ এটা গোচৰ আমি NIAক দিছিলোঁ। ত্ৰিপুৰা অসম হৈ ৰোহিংগীয়া ভাৰতলৈ আহে, সেই সংক্ৰান্তত 44টা স্থানত তেওঁলোকে ৰেইড কৰিছিলে, বহুতখিনি এৰেষ্ট হৈছিলে। তাৰ ওপৰত তেখেতে মোক অলপ ব্ৰিফিং কৰিলে। IBৰ ডিৰেক্টৰ অসমৰ হয় তপন ডেকা ডাঙৰীয়া। অসমত দিল্লীত আহিলে তেওঁক মই সৌজন্যমূলক সাক্ষাৎ কৰোঁ। তেওঁৰ লগত বিশেষ চৰকাৰী কথা বতৰা পতা নহয়, ঘৰুৱা সম্বন্ধ যিটো সেইটোৰ ওপৰতেই কথা বতৰা পতা হয়। কেইজনমান আলফাৰ যুৱকে কেইটামান গ্ৰেনেড লৈ অসমত প্ৰৱেশ কৰাৰ বাতৰি আমাৰ আছে, কিন্তু তাৰ ভিতৰত কেইবাজনেও আহি গ্ৰেনেড কেইটা জমা দিছে। কেইজনমান পুলিচৰ লগত যোগাযোগ কৰি আত্মসমৰ্পণো কৰিছে আৰু মই ভাবোঁ যে ঠিক আছে, এনেকুৱাটো আমাৰ অসমত 2-এটা চলি থাকে, কিন্তু আচল এই মাহৰ ভিতৰতে আমাৰ প্ৰচেষ্টা আছে যে প্ৰ'টক আলফাৰ লগত চুক্তি স্বাক্ষৰ কৰা আৰু প্ৰ'টক আলফাৰ লগত চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আলফা স্বাধীনৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়াটোক আগবঢ়াই লৈ যোৱাৰ বাবে আমি চিৰিয়াছলি প্ৰচেষ্টা কিন্তু অসম আৰক্ষীক টাৰ্গেট কৰি কথাখিনি কৈছে জিপি সিঙক। তেখেতে কিবাকিবি কৈ থাকিব, কিন্তু মই এতিয়া নেক্সট টাইম কথা হ'লে সুধিম কি আছিল কি নাই। কিন্তু বিষয়টো এনেকুৱা যে আল্টিমেটলি সকলোৱে বুজি পাব লাগে, বিশেষকৈ পৰেশ বৰুৱা ডাঙৰীয়াই, যে অসমত যিমানে এইবিলাক কাম হ'ব আকৌ অসমখন পিছুৱাই যাব। 2টা বা 3টা গ্ৰেনেড মাৰিলেতো অসম স্বাধীন নহয়, কিন্তু অসমৰ ক্ষতিটোতো হ'ব। সেইকাৰণে মই আশা কৰোঁ যে এটা অসমত পৰিৱেশ আৰম্ভ হৈছে, এতিয়া ডাঙৰ ইনভেষ্টমেণ্টবিলাকৰ আলোচনা হৈছে। এইবিলাক ঘটনাই আকৌ অসমখনৰ উন্নতিটোৱে ৰখাই দিব আৰুতো তাৰ বাদেতো একো নহয়। সেইকাৰণে মই এটাই ক'ম যে নিজৰ জননী জন্মভূমিৰ ওপৰত কোনে বোম মাৰে, সেইটোতো নহয়। গতিকে কাৰোবাক কোনোবাই বেয়া পাইছে, এইটো ব্যক্তিগত কাজিয়া, এইটো চলি থাকক, সেইটোৰ লগত আমাৰ কথা নাই। কিন্তু অসমখনত আৰু এইবিলাক কৰিব গ'লে কি লাভ? পৰেশ বৰুৱাৰ লগত যোগাযোগ কিবা কথাটো মই পাতিয়ে থাকোঁ, এইটো কোনো মেকানিজিম নালাগে। আজিও যদি মই ভাবোঁ যে অহাকালি কথা পাতিব খোজোঁ, কথাটো পাতিয়ে থাকিব পাৰোঁ। তেওঁৰ লগত মই মুখ্যমন্ত্ৰী হোৱাৰ পৰা 10-12 বাৰটো কথা পাতিছোঁ আৰু বোলে অহাকালি 9টাত পাতিম, অহাকালিও পাতিব পাৰোঁ। কথা পাতাটোত সমস্যা নহয়, কিন্তু তেওঁৰো কম্পালচন আছে, মোৰো কম্পালচন আছে। কথাটো মিলাটোহে সমস্যা, কথা পতাটো সমস্যা নহয়। আচ্ছা, আপুনি ৰহংগীয়াৰ বিষয়টো উঠাইছে। ৰহংগীয়া কি অসমৰ কাৰণে এটা চিকিউৰিটি থ্ৰেট? অসমৰ কাৰণে চিকিউৰিটি নহয়, ভাৰতৰ কাৰণে।
অসম আৰু ভাৰতটো দুটা বস্তু